পূব গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত বাকাইটাৰীৰ কেইবাখনো গাঁৱত নিশা বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি ঘৰ-দুৱাৰ গছ-গছনি ভাঙি তহিলং কৰে। বনৰীয়া হাতীৰ জাকটোৱে নিশা ৮মান বজাত ৰায়াতপাৰা আৰু নবিলাবৰী গাঁৱত প্ৰৱেশ কৰি ক্ৰমে মনোজ নাথ, ধনঞ্জয় নাথ, নিৰ্মল নাথ, দিলীপ নাথ আৰু প্ৰতাপ নাথৰ ঘৰৰ পকী দেৱাল ভঙাৰ লগতে বিভিন্ন আচবাব-পত্ৰ ভাঙি লণ্ডভণ্ড কৰি বহু সামগ্ৰীৰ ক্ষয়ক্ষতি কৰে। আনহাতে নবিলাবৰীৰ প্ৰতাপ নাথ নামৰ ব্যক্তিগৰাকীৰ একমাত্ৰ টিনৰ ঘৰ ভাঙি দিয়াত হাতীৰ ভয়ত গোটেই নিশা ওজাগৰে থাকিবলগীয়া হয়। গাঁওখনত হাতী প্ৰৱেশ কৰাৰ খবৰ পাই ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ জাকটোক খেদি পঠিয়ায়। হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ লোকসকলৰ। সেয়ে উক্ত পৰিয়ালকেইটাক আৰ্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰক অনুৰোধ জনাইছে স্থানীয় ৰাইজে। মানুহ তিনিটা পালেঙৰ তলত খাটৰ তলত শুই ৰক্ষা কৰিলোঁ। কিছু টাইম পাছত বন বিভাগৰ মানুহ আহি অলপ আমাক ৰক্ষা কৰিল। বহুত ক্ষতিসাধন কৰিল আৰু প্ৰতাপ নাথ। ঘৰ বাকাইটাৰী নবিলাবাৰী, গোৱালপাৰা জিলা। অসম চৰকাৰক কি আবেদন জনাব? অসম চৰকাৰক বহুত ক্ষতি হ'ল। হেমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ কৰিছোঁ, কিবা যদি এটা দেই সাহায্য। মই দুখীয়া মানুহ, কাম কৰি খোৱা মানুহ, তেখেতক মই এটা অনুৰোধ কৰিছোঁ আৰু কিবা যেন এটা দেই। কেইটা বজাৰ ঘটনা ৰাতি? 10:30 সময়ত হ'ব আৰু কি। হাতী বহুত আন্ধাৰ ৰাতিটো মই হিচাপ কৰিব নোৱাৰিলোঁ। এটা খুব জাক আছিল আৰু বহুত হাতী আছিল। এটা নহয়, কমচে কম 30-40টা মানে হ'ব এটা অনুমান আৰু কি। মই যিটা অৱস্থাত দেখিছোঁ আন্ধাৰটো এনেকে বনি ৰাখোঁ। ধান খাইছে, চাউল খাইছে। নবিলাবাৰী গোৱালপাৰা জিলাত আমাৰ ঘৰত বহুতো ক্ষতি হৈছে, ধান চাউল খাইছে আৰু আমি বহুতো ৰাতিটো কষ্টৰে দিন কটাইছোঁ। কাৰণ মোৰ ছোৱালীটো বিৰাট কষ্ট পাইছে, কান্দিছে মা কৰি। ছোৱালী এটা কান্দিছে মা মই মুখত খপা দিম আৰু কাণৰ গুৰিত কওঁ নাকান্দি বেটি নাকান্দি, আৰু এনেকে হেচৰি পালেঙৰ তলত যাই ৰক্ষা কৰিছোঁ। এনেতে বন বিভাগৰ মানুহ আহিল, আমাৰ গাঁৱৰো বহুত মানুহ আহিতে কল ওলা এনেকে আমাক ওলাই আমি বেলেগ একজনৰ ঘৰত আশ্ৰয় কৰি থৈ আহি তাতে আমি থাকিলোঁ। তাৰপিছত যখন বনৰীয়া সেইবোৰ যোৱা ৰাতি মানে যোৱা নিশা 10:30মান বজাত আমাৰ বাকাইটাৰী নবিলাবৰী গোৱালপাৰা জিলাৰ মাটিয়া ৰেভিনিউ চাৰ্কলৰ অন্তৰ্গত বাকাইটাৰী নবিলাবৰীৰ আমাৰ প্ৰতাপ নাথৰ যিটো ক্ষতিসাধন কৰিলে, আমি অত্যন্ত দুখী। আৰু মানে কি ক'ম আৰু ইয়াত ক'বৰ কাৰণে ভাষা নাই। ঠিক 8টামান বজাত কাৰিপাৰাৰ পৰা বনৰীয়া হাতীৰ জাকটো আহি বাকাইটাৰী ৰায়াতপাৰাত প্ৰৱেশ কৰিলে। ৰায়াতপাৰাত প্ৰৱেশ কৰাৰ পিছত সিফালে অলপ ধান খালে, বাকাইটাৰী ৰায়াতপাৰাত ধান খাল। নগৰবেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।